Hello friends, Chaitanya Vlogs তৰফৰ পৰা আপোনালোক সকলোলৈকে হোলীৰ বহুত শুভকামনা আৰু লগতে মই আজি আপোনালোকক লৈ আহিছো হোলীৰ বাবে এটা স্পেশাল ডেজাৰ্ট যিটো আমি বহুত সহজতে আৰু ঘৰত থকা একদম কম সামগ্ৰীত আমি বনাব পাৰো আৰু সেইটো হৈছে কাস্টাৰ্ড ব্ৰেড ডেজাৰ্ট ৰেচিপি তো আহক সেইটো বনাও হোলীৰ বাবে স্পেশালি তো তাৰ কাৰণে প্ৰথমে আমাক লাগিব 4-5 টুকুৰ ব্ৰেড মই 5খন মান লৈছো যেহেতু মই আপোনালোকক বনাই দেখুৱাম তো 4-5 খন ব্ৰেড লাগিব লগত লৈছো মই অকমান পাউডাৰ গাখীৰ আপুনি যিকোনো পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত লৈছো মই আমুল তাজা মানে এটো আমুল তাজাৰ এটা মই পেকেট লৈছো আৰু আপোনালোকে যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে আৰু লগত লৈছো মই চেনি আৰু চেনি অলপ আমাক জোখ অনুযায়ী লাগিব আৰু লগত লাগিব কাস্টাৰ্ড পাউডাৰ ভ্যানিলা কাস্টাৰ্ড পাউডাৰ আৰু এতিয়া প্ৰথমে আমি এটা বাটিত অকমান গাখীৰ দিম আৰু এতিয়া এই গাখীৰখিনিতে দি দিম ভ্যানিলা কাস্টাৰ্ড পাউডাৰ 1 চামুচ আৰু ভ্যানিলা কাস্টাৰ্ড পাউডাৰটো দিয়াৰ পিছত আপোনালোকে এনেকে লৰাই থাকিব যেতিয়ালৈকে ভালকে খুল খাই না যায় আৰু খুল খাই গলে অলপ সময় সাইড কৰি থৈ দিব তাৰ পিছত লৈছো মই অলপ ড্ৰাই ফ্ৰুটস কিনি মই এনেকে কাটি লৈছো আপোনালোকে যেনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটস দিব বিচাৰে দিব পাৰে এতিয়া মই গেছত সসপেনটা বহাই দিলো দি তাত মই যেটো আমুল তাজা লৈছিলো সেই গাখীৰখিনি মই ইয়াত বাকি দিলো দি গাখীৰখিনি অলপ উতল আহালৈকে মই ৰম অকমান উতল আহাৰ পিছত আপোনালোকে এনে ধৰণে বহাই লব লৈ অকমান উতল আহাৰ পিছত আপোনালোকে ইয়াত চেনি 2 চামুচ মই মোৰ যিমানখিনি জুক হে জুক অনুযায়ী মই 2 চামুচ চেনি দিছো আপোনালোকে যিমানখিনি বনাব কিমান অনুযায়ী আপোনালোকে চেনিটো জুক কৰি দিব মিঠা আপোনালোকে কিমান ভাল পায় গটিকে এনে ধৰণে চেনিটো দিয়াৰ পিছত আপোনালোকে গাখীৰখিনি লৰাই থাকিব দেখিব লাহেকে উতল আহিছে আৰু উতল অহাৰ পিছত আমি যিখিনি কাস্টাৰ্ড পাউডাৰ গুলি থৈছিলো অকমান গাখীৰত সেইখিনি আপুনি ইয়াত দি দিব দি লাহেকে লৰাই থাকিব তো কন্টিনিউয়াছলি লৰাই থাকিব নহলে তলত ধৰি যোৱাৰ চান্স থাকে গটিকে এয়া চাওক গাখীৰখিনি অকমান গুট মাৰি আহিছে গটিকে এতিয়া মই অলপ আৰু গুটা হবলৈ এৰি দিম আৰু যিখিনি মই বাটি এটাত আপোনাৰ আমুল গাখীৰখিনি লৈছিলো পাউডাৰ গাখীৰ বুলি কৈছিলো মই সেই পাউডাৰ গাখীৰখিনি মই ইয়াত দি দিলো আৰু এতিয়া পাউডাৰ গাখীৰ দিয়াৰ পিছত আৰু অকমান গুট মাৰি আহিছে অকমান গুটা হোৱালৈকে আমি ৰম গটিকে মই লৰাই আছো এনে ধৰণে আপোনালোকে ভালকে লৰাই থাকিব এয়া দেখিছে গুট মাৰি অহাৰ পিছত কালাৰটো চেঞ্জ হৈ গল আৰু খুব ধুনিয়া ইয়েলোইশ কালাৰ এটা আহিছে আৰু ইয়াত আপোনালোকে কালাৰটো আৰু ধুনিয়া কৰিবৰ কাৰণে অকমান কেশৰ অকমান দিব পাৰে আৰু কেশৰ মোৰটাত নাই কাৰণে মই দিয়া নাই যদি আপোনালোকে এটো অপচনেল হয় যদি আপোনালোকে দিব বিচাৰে দিব পাৰে তেতিয়া কালাৰটো আৰু অলপ ডাৰ্ক ইয়েলোইশ হৈ যায় এতিয়া গাখীৰ আৰু কাস্টাৰ্ডখিনি অলমোস্ট গুটা হৈ গৈছে এতিয়া মই ইয়াত লাহেকে নমাই থৈ দিম আৰু এটো ঠাণ্ডা হ'বলৈ দিম আৰু আপোনালোকে এনে ধৰণে গুট মাৰি আহিলে নমাই থব এতিয়া ব্ৰেড 4খন 5খন যি মই লৈছিলো সেইখিনি মই এনে ধৰণে সাইডখিনি কাটি লম ব্ৰেডৰ আৰু গুটেই কেইটা সাইডে আপোনালোকে প্ৰথমে কাটি লব এনেকে লাহে লাহে আৰু ব্ৰেডখন বগা হৈ থাকিব অকল হোৱাইট পোৰশনখিনি লব আৰু সাইডৰ ব্ৰাউনখিনি এনেকে কাটি দিব আৰু যদি একেলগে আপোনালোকে কাটিবলৈ দিগদাৰ পায় তেতিয়াহলে এখনকে কাটিলেও হ'ব আৰু কাটি লোৱাৰ পিছত এতিয়া মই যিখিনি ব্ৰাউন পোৰশন ব্ৰেডৰ সেইখিনি মই পেলাই নিদু বহুতে পেলাই দিয়ে মই পেলাই নিদু এইখিনি মই ইউজ কৰিম কাৰণ কোৱা হয় নহয় যে কিনা হাঁহৰ ঠুটলৈকে মঙহ বুলি গটিকে এয়া মই মিক্সিত গ্ৰাইন্ড কৰি ললো আৰু ব্ৰেড ক্ৰামছৰ নিচিনা বনাই ললো লৈ এতিয়া মই কি কৰিব লাগে আপোনালোকক দেখুৱাই আছো আহক তো প্ৰথমে ব্ৰেড কেখন আমি এনেকে সেপাৰেট কৰি লম লৈ পেলাই মাজেৰে এনে ধৰণে আপোনালোকে যেনেকুৱা ধৰণৰ শেপ দিব বিচাৰে দিব পাৰে মই এনেকা ট্ৰায়াঙ্গল শেপত বনাইছো গটিকে মই ট্ৰায়াঙ্গল কে কাটি লৈছো এনেকে দুই পিস কৰি ললো আৰু আপোনালোকে প্ৰত্যেকখন ব্ৰেডে এনেকে দুই পিস কৰি লব আৰু দুই পিস কৰাৰ পিছত এতিয়া বাউল এটাত পাউডাৰ গাখীৰ আৰু অলপমান ললো লোৱাৰ পিছত যিখিনি ব্ৰেড ক্ৰামছ আছিল এই ব্ৰেড ক্ৰামছখিনি মই ইয়াত দি দিলো আৰু চামুচ এখনেৰে খুব ধুনিয়াকৈ মিলাই লৈছো ইয়াত আপোনালোকে ক্ৰীম ব্যৱহাৰ কৰিব পাৰে ইয়াত আপোনালোকে চকলেট ব্যৱহাৰ কৰিব পাৰে গটিকে মই আজি ক্ৰীমটো নাপালো গটিকে মই এখানে ক্ৰীম ব্যৱহাৰ নকৰিলো গটিকে মই এখিনি দিয়ে এটা মলাই টাইপৰ অকমান পেষ্ট বনাই লম আৰু ইয়াত মই অকমান গাখীৰ দি দিলো আপোনালোকে গাখীৰৰ জেগাত মিল্ক মেড ইউজ কৰিব পাৰে এটো আপোনালোকৰ নিজৰ চইচ কাৰণ ডেজাৰ্টটো বনাওতে আমি ব্ৰেড দুখনৰ মাজত যেটো পোৰশন হেতু ফিল কৰাৰ কাৰণে মই এই পেষ্টটো বনাই লৈছো আৰু এটোত আপোনালোকে সব ধৰণৰ বস্তু মিলাব পাৰে ড্ৰাই ফ্ৰুটস পিচি পেলাইও দিব পাৰে বহুতে ড্ৰাই ফ্ৰুটস পিচি পেলাইও দিয়ে গটিকে মোৰটাত যিখিনি अवेलेबल আছিল মই সেইখিনি আৰু যদি একো নাথাকে তেতিয়াহলে আপোনালোকে ব্ৰেডৰ এই ব্ৰেড ক্ৰামছখিনি এনেকে বনাই গাখীৰৰ লগত এনেকে গুলি পেলাই পিছত ভিতৰত দি দিলো
টেষ্টি হয় খাবৰ কাৰণে গতিকে মইতো বহুত সিম্পলকৈ বনাইছো আপোনালোকে এনেকৈ বনালেও খাবলৈ বেয়া নাপাব গতিকে এতিয়া ব্ৰেড দুখনৰ মাজত মই সেই পেষ্টটো ফিল কৰি আছো এনে ধৰণে আপোনালোকে প্ৰত্যেকখন ব্ৰেডৰ মাজত এনেকৈ পেষ্টটো ফিল কৰি দিব দিয়াৰ পিছত আন এখন ব্ৰেডৰে এটো ঢাকি দিব ঠিক এনে ধৰণে আপোনালোকে প্ৰত্যেকটা পিস ডেজাৰ্টৰ প্ৰত্যেকটা পিস আপোনালোকে এনেকৈ ফিল কৰি বনাই লব আপোনালোকৰ যিমানখিনি বনাবলগীয়া থাকে হিমানখিনিৰ ভিতৰত এনেকৈ ফিল কৰি আপোনালোকে এফালে ফিল কৰি এফালে এনেকৈ ব্ৰেডটো দি ঢাকি আপোনালোকে বনাই যাব এয়া মই বনাই ললো এনেকৈ 5-6খন আপোনালোকৰ যিমানখিনি মানুহ আছে হিমান অনুযায়ী আপোনালোকে বনাই লব আৰু এতিয়া যেটো কাস্টাৰ্ড পাউডাৰৰ যেটো লিকুইড মই বনাই লৈছিলো গাখীৰৰ লগত হেতু মই ঠাণ্ডা হ'বলৈ দিছিলো আৰু হেতু মলাইৰ নিচিনা হৈ গৈছে আৰু হেখিনি মই এতিয়া ইয়াত ঢালি দিছো গতিকে এনে ধৰণে আপোনালোকে ফিল কৰি লব আৰু এনে ধৰণে সব ফালেদি যাতে ব্ৰেডখিনি ধুনিয়াকৈ মিলি যায় তেনেকৈ আপোনালোকে দি দিব আৰু লগত ওপৰত ড্ৰাই ফ্ৰুটছ জিপলাই ডেকোৰেশন কৰি দিব গতিকে আপোনালোকৰ হোলিৰ বাবে স্পেশাল ডেজাৰ্ট ৰেডি হৈ গল আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ঘৰত এবাৰ বনাই ট্ৰাই কৰিবচোন ডেফিনেটলি আপোনালোকে ভাল পাব আৰু ডেজাৰ্টটো বনাই হোৱাৰ পিছত আপোনালোকে নৰ্মাল টেম্পাৰেচাৰত অকমান থৈ দিব অলপ টাইম নৰ্মাল টেম্পাৰেচাৰত থোৱাৰ পিছত ব্ৰেডখিনিয়ে আপোনাৰ যিখিনি আমি মলাই বনাই লৈছিলো গাখীৰৰ লগত যেটো পেষ্ট আমি লিকুইড বনাই লৈছিলো সেই লিকুইডটো ধুনিয়াকৈ এবজৰ্ব কৰি লয় তাৰ পিছত আপোনালোকে ফ্ৰিজতো থব পাৰে আৰু ফ্ৰিজত নুঠুৱাকেও খাব পাৰে হেতু হোলিৰ সিজন গতিকে এই ডেজাৰ্টটো আপোনালোকে সকলোকে বনাই খাব পাৰে আৰু বহুত কম সময়ৰ ভিতৰত আমি বনাই প্লাই ৰেডি কৰিব পাৰো সো ফ্ৰেণ্ডছ মই বনাই আপোনালোকক দেখুৱাই দিলো এতিয়া মই টেষ্ট কৰি চাও কেনেকুৱা হৈছে ধুনিয়া হৈছে আপোনালোক সকলোলৈকে হোলিৰ শুভেচ্ছা আকৌ এবাৰ যাচিলো আৰু আশা ৰাখিছো আপোনালোকে এই ৰেচিপিটো চাই ভাল পাইছে গতিকে এবাৰ বনাবলৈ ট্ৰাই কৰিব আৰু এই হোলিত আপোনালোকে এটো স্পেশালি বনাব তো মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব চাই থাকিব চেতন্য ব্লগছ তো আপোনালোকলৈ হোলিৰ শুভেচ্ছা থাকিল